হাই, কি খবৰ সকলোৰে? ভালে আছে সকলো? মই মানে এটা ইণ্টাৰেষ্টিং কথা এটা কৈছোঁ দেই। আপোনাৰ যে হাতত এই মোবাইলটো আছে, ই আপোনাৰ কাৰণে কিমান সুবিধাজনক, কিমান ভয়ানক হ'ব পাৰে। মানে কি হ'ল, মই 12 তাৰিখে ঘৰলৈ যাম ট্ৰেইন যোগে, ঠিক আছে। মই একচুৱেলি মোৰ কনফাৰ্ম টিকেট, মোৰ নামত টিকেটো নাই, কৰা নাই এতিয়ালৈকে। মই তৎকাল টিকেট লৈ যাম 11 তাৰিখে, মানে কাইলৈ তৎকাল টিকেট কৰিম। মঙলবাৰে 12 তাৰিখ মই ঘৰলৈ। মোৰ টিকেট কটা আছে, মোৰ লগৰ দুজনমানৰ যাব, সিহঁতৰ টিকেট আছে, সিহঁতি আগতীয়াকৈ টিকেট কাটিলে কাৰণে সিহঁতৰ টিকেট কনফাৰ্ম। মোৰ টিকেট নাই এতিয়ালৈকে। এই কথাটো মই ঘৰলৈ যোৱা কথাটো মোবাইলটোৱে কেনেকৈ গম পালে? মানে এই মোবাইলটোৱে আপোনাক কিমানলৈকে আপোনাক ন'টিছ কৰি থাকে, আপোনাৰ ডেইলি ৰুটিন, কি কৰি আছে, কি নকৰে, কিমান সকলো কথা এই মোবাইলটোৱে চাই থাকে, আপোনাক ট্ৰেক কৰি থাকে। মই ঘৰলৈ যোৱা কথাটো মই আলোচনা কৰি আছোঁ সকলোৰে লগত, লগৰ সমনীয়াৰ লগত, ঘৰলৈ ফোন কৰি আছোঁ, দেখে যাম হেঁতে। এই কথাটো মোবাইলটোৱে গম পাই আছে সকলো। কাৰণ মই যদি ইনষ্টাগ্ৰামটো অন কৰোঁ, অন কৰিলে কি হয়, স্ক্ৰল কৰিলে ট্ৰেইনত যোৱা ৰিলচবোৰ আহি থাকে। আজি দুদিন হ'ল ট্ৰেইনত চাফাৰ কৰা, যাত্ৰা কৰাৰ ৰিলচবিলাক আহি থাকে। মই ইটোৰ পাছত সিটো খালি ট্ৰেইনত যোৱা গান ধুনীয়া গান লগাই ৰিলচ। মই মানে আচৰিত, কেনেকৈ হ'ম। মানে আপুনি ভাবি চাওক, মানে আপোনাক কেনেদৰে এই মোবাইলটোৱে নজৰ ৰাখে। চ' বি কেয়াৰফুল হ'লে কি হ'ব, সকলো মোবাইলটোৱে আপোনাক সকলো হিচাপ ৰাখিছোঁ। এটা কথা ক'লোঁ, সকলো হিচাপ। চ' টেক কেয়াৰ।